সমষ্টিৰ অন্তৰ্গত প্ৰতাপকাটা এই প্ৰতাপকাটা প্ৰাইমাৰীৰ ভিতৰত বহুতো BPFৰ নেতা আৰু নেত্ৰীসকল সমৰ্থকসকল আৰু বেছিকৈ BJP দলৰ পৰা 70% BJPৰ পৰা আৰু 30% BPFৰ পৰা আজি UPPL দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচীতে মই আহিছোঁ। দেখিবলৈ পোৱা গৈছে ইয়াত যেনেকৈ যি ধৰণৰ যোগদান কৰিছে আৰু তেখেতসকলৰ যিটো বক্তব্য ফকিৰা গ্ৰামত আৰু BJP বা BPFৰ আৰু অৱস্থাত নাথাকে। সেইটো UPPL দল জয় হোৱাটো ইয়াত নিশ্চিত হৈছে। উত্থান মানে ৰেইচ মানে UPPL দল আগতো শক্তিশালী আছিলে, এতিয়া BPFৰ হাজাৰ হাজাৰ নেতা আৰু কৰ্মীসকলে যোগ দিছে, BJPৰ নেতা কৰ্মীসকলে যোগ দিছে, কংগ্ৰেছৰো যোগ দিছে, সব দলৰ যিসকলে আছে তেখেতসকলে নিজৰ নিজৰ দল ত্যাগ কৰি পেলাই UPPLত যোগদান কৰিছে। গতিকে UPPLৰ শক্তি তেখেতসকলৰ এই UPPLৰ ষ্ট্ৰেংথটো বাঢ়ি গৈছে আৰু ৰাইজে ভাল পাইছে।